আৰু পঞ্চায়তত কোনো ঐক্যত আমি খেলিব পৰা নাই। আমি জিলাবিলাকক কৈছিলোঁ লোকেলি যদি ক'ৰবাত কোনোবাই কৰিছে সেইটো আমি ভাল পাইছোঁ, কিন্তু বিধানসভাত আপোনালোকে দেখিব আমি একত্ৰিত হওঁ। অখিল গগৈ কৈ আছে চূড়ান্ত বিশ্বাসঘাতকতা কৰিছে কংগ্ৰেছে, সিদিনাখনো কৈছে। নাই, তেওঁ কৈ থাকক, তেওঁ কৈ মুখ বিষাই যাব, লাষ্টত ৰাইজে গম পাব। আৰু তেওঁ কৈছে যে নাজিৰাটো তেওঁলোকে দেৱব্ৰত শইকীয়াৰ বিৰুদ্ধে দেৱব্ৰত শইকীয়াক গোটেই বিজেপি দলটো থিয় হৈ পেলাই হৰুৱাব নোৱাৰিলে। হিতেশ্বৰ শইকীয়া ডাঙৰীয়াৰ নাজিৰাবাসীৰ প্ৰতি যিটো অৱদান, ডক্টৰ হেমপ্ৰভা শইকীয়া বাইদেউৰ নাজিৰাবাসীৰ প্ৰতি যিটো অৱদান, সেইটো এজন অখিল গগৈ নহয়, 100জন অখিল গগৈ আহিলেও নাজিৰাবাসীয়ে শইকীয়াৰ যি পৰিয়ালৰ যিটো অৱদান সেইটো কেতিয়াও নাপাহৰে। আৰু পঞ্চায়তত কোনো ঐক্যত আমি খেলিব পৰা নাই। আমি জিলাবিলাকক কৈছিলোঁ লোকেলি যদি ক'ৰবাত কোনোবাই কৰিছে সেইটো আমি ভাল পাইছোঁ, কিন্তু বিধানসভাত আপোনালোকে দেখিব আমি একত্ৰিত হওঁ। অখিল গগৈ কৈ আছে চূড়ান্ত বিশ্বাসঘাতকতা কৰিছে কংগ্ৰেছে, সিদিনাখনো কৈছে। নাই, তেওঁ কৈ থাকক, তেওঁ কৈ মুখ বিষাই যাব, লাষ্টত ৰাইজে গম পাব। আৰু তেওঁ কৈছে যে নাজিৰাটো তেওঁলোকে দেৱব্ৰত শইকীয়াৰ বিৰুদ্ধে দেৱব্ৰত শইকীয়াক গোটেই বিজেপি দলটো থিয় হৈ পেলাই হৰুৱাব নোৱাৰিলে। হিতেশ্বৰ শইকীয়া ডাঙৰীয়াৰ নাজিৰাবাসীৰ প্ৰতি যিটো অৱদান, ডক্টৰ হেমপ্ৰভা শইকীয়া বাইদেউৰ নাজিৰাবাসীৰ প্ৰতি যিটো অৱদান, সেইটো এজন অখিল গগৈ নহয়, 100জন অখিল গগৈ আহিলেও নাজিৰাবাসীয়ে শইকীয়াৰ যি পৰিয়ালৰ যিটো অৱদান সেইটো কেতিয়াও নাপাহৰে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।